হাই এভৰিৱান, আপোনালোক সকলোৱে গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত বনিব গৈ আছে। আৰু তাৰ আগতে মই আকাশখন দেখুৱাই লৈছোঁ দেই। বহুত ধুনীয়া হৈ আছে, মুকলি। বহুত দিনৰ মূৰত আজি ৰ'দ দিছে। বহুত দিনৰ পৰা বৰষুণ দি আছিলে, কাপোৰ কানি শুকোৱা নাছিলে, চব মই ওপৰলৈ আহিছিলোঁ, সেইকাৰণে মই ভিডিঅ' কেইটামান কৰি থৈ দিলোঁ। আৰু আকাশখন যে ইমান মুকলি লাগিছে নহয়। আৰু ভিডিঅ'টো কিহৰ ওপৰত বনিব গৈ আছে সেইটোতো গম পালে। আৰু বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে ঘৰখন দেখুৱাই দিবলৈ। আচলতে মই তাত ৰিল চিল বনাই থাকোঁ, সেইকাৰণে বেকগ্ৰাউণ্ডটো চাই মেলি কোনোবাই কমেণ্ট কৰে, চব মই ভিডিঅ' আকাৰে বনাম বুলি ভাবিলোঁ আৰু বনাই দেখুৱাম বুলি। এটা কিন্তু বনাইহে আছে দেই, ইনকমপ্লিট হৈ আছে। যেতিয়া কমপ্লিট হ'ব তেতিয়া আকৌ এবাৰ মই ভিডিঅ' কৰি দেখুৱাম আপোনালোকক। চব বহুতে ৰিকুৱেষ্ট কৰি আছিলে কাৰণে মই দেখাবলৈ চেষ্টা কৰিছোঁ যেনেকৈ হওক আৰু। কিন্তু কামটো বহুত দেৰি হৈছে, কিন্তু মিস্ত্ৰীবোৰ বহুত লেট কৰিছে। আচলতে বন্ধ বহুত লয়, বেলেগ বেলেগ ঘৰ বনাই মানে 2-3টা কাম লৈ আৰু সেইকাৰণে আৰু শ্ল'কৈ কৰি আছে। যিহেতু হাজিৰাও হয় যে, ঠিকাত দিলে অকণমান স্পীড হয় ন কামবোৰ। চ' এতিয়া মই দেখুৱাইছোঁ আৰু প্ৰথম আৰম্ভণিটো। এইফালৰ পৰা গৈ মেলি চিৰিটো তলৰ পৰা আহিছোঁ মই এতিয়া। আৰু এইফালে দেখিছেনে, এইটো বাহিৰত একেবাৰে অকণমান ষ্টেপটো মানে তলত আছে। এইটো গেৰেজৰ তলৰ গেৰেজৰ ৰুমৰ ওপৰতো হয়। চ' এইটো হ'ব অফিচ ৰুম হ'ব বুলি কৈছে। এতিয়ালৈকে ডিচাইড হোৱা নাই বাৰু কি হ'ব এতিয়া। বেছি ডাঙৰ নহয়, সৰু হয়। কালাৰ চালাৰ একো দিয়া নাই কিন্তু দেই, একো হেৰি নকৰিব, এনেকৈ দেখুৱাই লৈছোঁ। আৰু এইফালে সোমাই মেলি কেইটামান ষ্টেপত উঠি মেলি সোমাই মেলি এইফালে বেলেগ এটা পাৰ্ট। আৰু এইটো মাষ্টাৰ বেডৰুম হয়। আৰু ঘৰটো ওপৰৰ ঘৰটো আচলতে 2টা পাৰ্ট আছে। ভাড়াৰ কাৰণে বনাইছে যিহেতু। চ' দেখিছেনে এইফালে টাইলছ চাইলছ এনেকৈ লগাই থৈ দিছে ৱালতে। একো কমপ্লিট হোৱা নাই আচলতে, বহুত লেতেৰা পেতেৰা হৈ আছে। আৰু ৱায়াৰিঙৰ কামবোৰ হৈছে বাৰু। এইফালে বেলকনি গুচি যায়। আৰু এইটো পাৰ্টৰ এনেকৈ চিধা সোমাই মেলি আৰু সেইফালে অকণমান বাহিৰত গৈ মেলি এইটো আছে ড্ৰয়িং ৰুমে হ'ব নে বেডৰুমে হ'ব নেজানো আৰু। সেইটো মুঠতে মাষ্টাৰ বেডৰুমতকৈ অকণমান সৰু হয় এইটো আচলতে। আৰু এইটো হৈছে কিটচেন। বহুত চিম্পলকৈ কালাৰ কৰা নাই আচলতে, এইটো টাইলছ লগাইছে। যিহেতু কিটচেনত টাইলছ লগাবই লাগিব, নহ'লে কালাৰ দিলে ভাল নহয় ন। চ' এয়া দেখিছেনে ইমান ধুনীয়া কালাৰটো, মানে একদম ভাল পচন্দৰ মানে একেবাৰে সকলোৰে। চবে নিউড কালাৰেই বিচাৰে আজিকালিতো, এইটো ট্ৰেণ্ডিঙেই হয় বুলি ক'ব লাগিব। আৰু এয়া দেখিছেনে কিমান ধুনীয়া ৰংটো, টাইলছৰ ৰংটো। আৰু এইটো পাৰ্টটো সৰু হয় কিন্তু দেই। আৰু অকণমান কৰিডৰৰ পৰা সোমাই মেলি আৰু এইটো বেডৰুম হয়। বেডৰুমে হ'ব কি হ'ব মুঠতে মই নেজানো। এইটো পাৰ্টৰ 3টা ৰুম আছে আচলতে, কিটচেন এটা আছে। আৰু কিটচেনটো এক্সট্ৰা আৰু সেইটো ৰুম বুলি নকওঁ। আৰু এইফালে এটা বাথৰুমটো কিন্তু বহুত ঠেক হয়, দীঘল হয় কিন্তু বহুত ঠেক আৰু দীঘল টাইপত সেনেকুৱা। আৰু এইফালে ওলাই যায় আৰু 2টা চিৰি আছেতো। চ' এনেকৈ ইটো পাৰ্টত যাবলৈ হ'লে আকৌ ওলাই আহিব লাগিব। আৰু সেইটোতো বন্ধই থাকিব একেবাৰে। এইফালে চিৰিটো ওপৰত গুচি যায়। আৰু এইফালে আছে বেলকনিটো আছে, এইফালে ধুনীয়াকৈ এতিয়া হোৱা নাই আচলতে। এইফালে দেখিছেনে, এইটো চৰাই বা হয়, বনাই থৈ দিছে। আৰু এইফালে দেখিছেনে এইটো এটা, কিন্তু এইটো পাৰ্টটো বহুত ডাঙৰ হয় কিন্তু দেই। ডাঙৰ ফেমিলিৰ কাৰণে হৈ যাব। আৰু ৱেৰিঙৰ কামবোৰ চব হৈয়ে গৈছে, কিন্তু ফেন চেন লগোৱা নাই। আৰু এইটো এটা বেডৰুম হ'ব, এইটো আচলতে বেডৰুমেই হ'ব বাৰু। আৰু এইফালৰ পৰা গৈ মেলি এইটো ড্ৰয়িং ৰুম হ'ব। ড্ৰয়িং ৰুম আৰু ডাইনিং ৰুম যোনে যেনেকৈ ছেটিং কৰিব মানে হেৰি কৰিব বিচাৰে আৰু যেনেকৈ থাকিব বিচাৰে। আৰু এইফালৰ পৰা এটা বেলকনি আছে, কিন্তু নেদেখুৱালোঁ আৰু সময় বহুত কম আছিলে। মই কাপোৰ মেলিবহে গৈছিলোঁ আচলতে। চ' মই ভিডিঅ'টো একেবাৰে কৰি থৈ দিওঁ বুলি ভাবিলোঁ আৰু, যিহেতু কৰিবই আছিলে। আৰু এইফালে দেখিছেনে কিটচেনটো বহুত ডাঙৰ হয়, বহুত ডাঙৰো ইমান নহয় বাৰু। চব কালাৰবোৰ কিটচেনৰ টাইলছবোৰ কালাৰ চব একে টাইপ হয়, নিউড কালাৰ হয়, ভাল লাগে সেইটো যিহেতু। আৰু এইফালৰ পৰা সোমাই মেলি এইটো অকণমান হল টাইপ থাকিব আচলতে। সেইফালে পিছফালেও দৰ্জা আছে। চব ইনকমপ্লিট দেই, বহুত দিন লাগি গৈছে আচলতে, কেতিয়া হ'ব নেজানো। এইফালৰ পৰা পিছফালে আহি মেলি এনেকৈ আমাৰ ঘৰৰ পিছফালৰটো আৰু, কিন্তু আমাৰ ঘৰটো বহুত উল্টা পাল্টা হৈ আছে, বহুত বেছি উল্টা পাল্টা হৈ আছে, মানে একেবাৰে চিজিল হোৱা নাই। আৰু এইফালে গৈ মেলি এইটো টাইলছ দেখিছেনে কিমান ধুনীয়া ৰঙাটো দিছে। আৰু এনেকুৱা বেলকনিবিলাকত এনেকুৱা টাইপৰ ৰং দিলে ভাল হয়, তেতিয়া মানে লেতেৰা নহয়। আৰু ইটো পাৰ্টৰ এটা বাথৰুম। এইটো বাথৰুমবোৰ আচলতে এটাই আছে আৰু মুঠতে 2টা বাথৰুম আছে।
এয়া দেখিছেনে এইটো বহুত ডাঙৰ বেডৰুম হয় চ' গোটেইখিনি ডাঙৰে হয় ইফালে বেলকনিবোৰ কিন্তু মই গৈ মেলি দেখুৱালোঁ আৰু দেই এয়া দেখিছেনে বহুত ধুনীয়াকৈ মানে টাইলছবোৰ বহুত চিম্পল যেতিয়া ঘৰখন ভালকৈ কমপ্লিট হ'ব তেতিয়া ধুনীয়াকৈ দেখুৱাম আপোনালোকক কিন্তু মোৰ নয়া পইচা যোৱা নাই কিন্তু দেই এনেই মই দেখুৱাইছোঁ আৰু মোৰ শহুৰ দেউতাই বনাইছে শহুৰ দেউতাৰ ঘৰটোতো আমাৰে ঘৰ হয় নহয় জানো বাৰু চ' সেইকাৰণে দেখুৱাইছোঁ আৰু আমাৰ বুলি ভাবি পেলাই দেখুৱাই ল'লোঁ আৰু তললৈ আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কিন্তু ঘৰখন একদম ইনকমপ্লিট হৈ আছে দেই আজিৰ ভিডিঅ'টো সিমানেই আছিলে আৰু এতিয়া অকণমান কাম চাম কৰি লওঁ আৰু বাই বাই